হে দোস্ত বহুত দিনৰ পৰা ভাবি এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। বহুত ইচ্ছা আছিল এই ভিডিঅ'টো বনাব, বহুত। কাৰণ মই যিখিনি কথা আজি আপোনালোকক ক'বলৈ গৈ আছোঁ না, শুনি এনেকুৱা লাগিব আপোনালোকৰ, মানে কেনেকুৱা লাগিব ময়ো নাজানো। কাৰণ মই যিদিনাখন পোনপ্ৰথমতে শুনিছিলোঁ, সেইদিনাখন মই আচৰিত খাই গৈছিলোঁ যে ৱাও, মানুহে এনেকুৱাও কৰিব পাৰেনে? কিন্তু সঁচাকৈ এনেকুৱা কৰি দেখুৱাইছে মানুহে। আমেৰিকাৰ নাছাই সেই কামটো কৰি দেখুৱাইছে, যিটো কাম মানে আমেৰিকাৰ নাছা বিখ্যাত, পৃথিৱী বিখ্যাত, এনে বিখ্যাত নহয়। আজিৰ এই ভিডিঅ'টো শেষলৈ চালে গম পাব যে আমেৰিকাৰ নাছাই কি কৰিব পাৰে, কি কৰি দেখুৱাইছে। তো বলক, মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। কাৰণ এই টপিকটোৰ ওপৰত মই বহুত দিনৰ পৰা কিমান ভিডিঅ' চালোঁ, তাৰ মানে কোনো পাত্তা নাই, নাপাত্তা হৈ গৈছে। তো নাপাত্তা বালক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে কথাটো এনেকুৱা, এই মস্ত বোম গৰমত যেতিয়া আমি সূৰ্যটোৰ পিনে চাওঁ, আমাৰ এনেকুৱা লাগে বাপ্পাও ইমান দূৰত আছে সূৰ্যটো, বাপ্পাও আৰু সঁচাকৈ দূৰত আছেও দিয়কচোন। কাৰণ সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে বোলে টাইম লাগে 8 মিনিট 20 ছেকেণ্ড। পোহৰ আহোঁতেই ইমান। আৰু পোহৰৰ স্পীডটো আপোনালোকে জানে, 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ স্পীডত আহে পোহৰ, তথাপিও 8 মিনিট লাগে। ভাবি চাওক কিমান দূৰত আছে সূৰ্য, বাপ্পাও। আৰু এতিয়া আচৰিত কথাটো শুনক যে সূৰ্যটো যিমান দূৰত আছে পৃথিৱীৰ পৰা, তাতকৈ 145 গুণ দূৰলৈ পঠিয়াইছে এটা ছেটেলাইট আমেৰিকাৰ নাছাই। মই পুনৰ কৈছোঁ, পৃথিৱীৰ পৰা সূৰ্য যিমান দূৰ, তাতকৈ 145 গুণ বেছি দূৰত পঠাইছে এটা ছেটেলাইট, যিটো ছেটেলাইটৰ নাম হৈছে ভয়েজাৰ 1। মানে যদি এই ছেটেলাইটটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিব লগা হয় 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে, কিমান টাইম লাগিব জানেনে? প্ৰায় 18 ঘণ্টা। সূৰ্যৰ পৰা আহোঁতে লাগে 8 মিনিট 20 ছেকেণ্ড। সেই ছেটেলাইটটোৰ পৰা আহোঁতে 18 ঘণ্টা লাগিব। ইমান দূৰত গুচি গৈছে। আৰু আচৰিত কথা যে ইমান দূৰত যোৱা স্বত্তেও এই ছেটেলাইটটোৰ লগত আমেৰিকাৰ নাছাৰ কানেকশ্যন আছে। মানে নেটৱৰ্কৰ লগত, ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ লগত এতিয়াও কানেক্টেড হৈ আছে সেই ছেটেলাইটটো। ভাবি চাওক, কানেক্টেড হৈ আছে। কেনেকৈ কানেক্টেড হৈ আছে, কিমান দিনলৈ কানেক্টেড হৈ থাকিব, আজি সকলো কম। কাহিনীটো এনেকুৱা যে 1977 চনত আমেৰিকাৰ নাছাই 2টা ছেটেলাইট লঞ্চ কৰিছিল। এটা হৈছে ভয়েজাৰ 1, এটা হৈছে ভয়েজাৰ 2। ভয়েজাৰ 2টোও বাৰু গৈয়ে আছে, কিন্তু ভয়েজাৰ 1টো যিহেতু বেছি দূৰত গুচি গ'ল, ভয়েজাৰ 1টো এটা এনেকুৱা ছেটেলাইট হৈ পৰিছে বৰ্তমান, যিটো ছেটেলাইট, যিটো বস্তু বুলি কৈছোঁ, যিটো বস্তু এই পৃথিৱীৰ পৰা বহুত দূৰত গুচি গৈছে। মানুহে বনোৱা সকলোতকৈ দূৰত যোৱা বস্তু হৈছে এইটোৱে। 145 গুণ দূৰত, সূৰ্যতকৈও। ভাবি চাওক কিমান দূৰ হ'ব পাৰে। এতিয়া এই ছেটেলাইটটো কিয় বনাইছিল বাৰু আমেৰিকাৰ নাছাই? চাওক, এই ছেটেলাইটটো বনাইছিল আমাৰ সৌৰজগতত থকা যিবিলাক গ্ৰহ আছে, নেপচুন আছে, প্লুটো আছে, এই গ্ৰহবিলাক কাষৰ পৰা চোৱাৰ বাবে বনাইছিল, যে অলপ কাষৰ পৰা চাওক। আৰু এই কাষৰ পৰা চাই অনুসন্ধান কৰা এই ৰিচাৰ্চটো ভয়েজাৰ 1এ পঠোৱাৰ 3 বছৰমানৰ পিছতে সমাপ্ত কৰি দিছিল। মানে 3 বছৰৰ ভিতৰত তাৰ ৰিচাৰ্চ সমাপ্ত, যিভাৱে ভয়েজাৰ 1 পঠাইছিল শেষ। এতিয়া কি কৰে, ভয়েজাৰ 1টোতো পুনৰ ঘূৰাই আনিব নোৱাৰে না, ইমান দূৰলৈ পঠাইছে। তো সেইবাবে নাছা চাইণ্টিষ্টসকলে কি কৰিলে, সৌৰজগতৰ পৰা বাহিৰত পঠাই পেলালে ভয়েজাৰ 1ক, যে চাওঁ বাৰু কি আছে। তো বাহিৰত পঠাই পেলালে। বিশ্ব ব্ৰহ্মাণ্ডৰ এনেকুৱা এটা কোণলৈ পঠালে, যিটো কোণৰ কোনো শেষ নাই। গৈ থাকে মানে গৈয়ে থাকিব, গোটেই জীৱন গৈ থাকিব, কোনো শেষ নাই। চাগে তৰাৰ দুনিয়া আছে, চাগে এলিয়েন আছে তাত, চাগে মানুহতকৈও এডভান্স কিবা আছে তাত। তেনেকুৱা এখন দুনিয়ালৈ পঠালে। কেতিয়াও ঘূৰি নাহে আৰু ভয়েজাৰ 1 ঘূৰি আহিবই নোৱাৰে, ইমান দূৰলৈ গুচি গ'ল। তো আৰু সেই ভয়েজাৰ 1এ সেই আজিৰ পৰা 40 বছৰ, মানে 40 বছৰ আগৰ পৰা গৈয়ে আছে। আৰু যোৱাৰ স্পীড কিমান জানেনে? প্ৰতি ছেকেণ্ডত, ৰ'ব মই চাই দিছোঁ, প্ৰতি ছেকেণ্ডত 17 কিলোমিটাৰ বেগেৰে যায়। মানে প্ৰতি ঘণ্টাত প্ৰায় 65,000 মান হ'ব। প্ৰতি ঘণ্টাত 65,000 স্পীডেৰে আজি 40 বছৰ হ'ল গৈয়ে আছে। আৰু এতিয়া কি পাইছে, কিমান দূৰলৈ গৈছে, সম্পূৰ্ণ লাইভ ডাটা আপোনালোকে চাব পাৰিব। এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত লিংকটো আছে, সেই লিংকটোত যাওক। ভয়েজাৰ 1এ এতিয়া কিমান দূৰ গৈ পালে সেইটো চাব পাৰিব। কিন্তু আপোনালোকে নিশ্চয় ভাবিছে যে ইমান দূৰত যোৱা স্বত্তেও কেনেকৈ বাৰু আমেৰিকাৰ নাছাই এইটোক মানে সংযোগ হৈ আছে, কানেক্টেড হৈ আছে। চাওক,
আমেৰিকাৰ নাছাৰ এটা ডিপ স্পেচ নেটৱৰ্ক বুলি নেটৱৰ্ক আছে যিটো নেটৱৰ্কৰ এনেকুৱা নেটৱৰ্ক যে এই পৃথিৱীৰ তিনিটা কোণত তেওঁলোকৰ বোম ডাঙৰ ডাঙৰ এণ্টিনা আছে আমেৰিকাত আছে স্পেইনত আছে অষ্ট্ৰেলিয়াত আছে কাৰণ আমেৰিকাখন এইপিনে স্পেইনখন এইপিনে অষ্ট্ৰেলিয়াখন তলত তো এই নেটৱৰ্কে এটা এনেকুৱা নেটৱৰ্ক পঠায় এই ভয়েজাৰ 1 লৈ যিটো নেটৱৰ্ক বহুত ষ্ট্ৰং হয় আৰু ভয়েজাৰ 1ত আজিৰ পৰা 40 বছৰ আগতে নাছাই লগাই পঠাইছিল এনেকুৱা এণ্টিনা যি এণ্টিনাই সিগনেলটো ধৰে আৰু পুনৰ সেই সিগনেলটো পঠাই দিয়ে পৃথিৱীলৈ আৰু আহতে টাইম লাগে 22 ঘণ্টামান কিন্তু তথাপিও এই পৃথিৱীত থকা শক্তিশালী নেটৱৰ্ক মানে এণ্টিনাই ধৰি লয় সেই নেটৱৰ্ক আৰু জনায় কি হৈ আছে এই বিশ্ব ব্ৰহ্মাণ্ডত কলৈ গৈ পাইছে এই ভয়েজাৰ 1 আৰু এই ভয়েজাৰ 1 বেছি দিন আৰু যাব নোৱাৰে কাৰণ ভয়েজাৰ 1ক যিটো বস্তু শক্তি দিয়ে ভয়েজাৰ 1ত এটা জেনেৰেটৰ আছে যিটো জেনেৰেটৰৰ নাম হৈছে ৰেডিঅস্কপি থাৰ্মো ইলেক্ট্ৰিক জেনেৰেটৰ মানে কিছুমান ৰেডিঅ' এক্টিভ মেটেৰিয়েলৰ দ্বাৰা এই মানে ছেটেলাইটটো গৈ আছে আৰু কিন্তু এই ৰেডিঅ' এক্টিভ মেটেৰিয়েলবিলাক লাহে লাহে ক্ষয় গৈ 2025 চন মানত শেষ হৈ যাব তেতিয়া কি হ'ব এই ভয়েজাৰ 1ত যিবিলাক মানে সাইন্টিফিক ইনস্ট্ৰুমেন্ট লগোৱা আছে এই ইনস্ট্ৰুমেন্টবিলাক বন্ধ হৈ যাব অলৰেডি বন্ধ হৈছে 12টা সাইন্টিফিক যন্ত্ৰৰ প্ৰায় হেইটাই 8টাই শেষ হৈ গৈছে মাত্ৰ 4টা আছে আৰু এই 4টাৰ দ্বাৰাই পতা লগাই আছে ক'ত গৈ আছে চাওক যি দিনাখন এই ভয়েজাৰ 1এ মানে আমাৰ সৌৰজগতৰ বাহিৰ গৈ পাইছিল সেই দিনাখন ভয়েজাৰ 1ৰ পৰা এটা ফটো তুলিছিল আমেৰিকাৰ নাছাই আমাৰ পৃথিৱীখনৰ যে কেনেকুৱা লাগে সৌৰজগতৰ বাহিৰৰ পৰা পৃথিৱীখন আৰু এই ফটোটো হৈছে এইটো চাওক এই যে ডট দেখিছে সৰু ডট যেটো দেখিছে আপোনালোকে এই ডটটোৱে হৈছে আমাৰ পৃথিৱীখন সৌৰজগতৰ প্ৰায় বাহিৰৰ পৰা এই ডটটোতে আপুনি আছে এই ডটটোতে মই আছো এই ডটটোতে মুকেশ আম্বানীও আছে বিল গেটছো আছে এই ডটটোত থাকি আপুনি অহংকাৰ কৰিছে হাঁহিছে ফুৰ্তি কৰিছে কোনো লাভ নাই এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ এই ডটটোত থাকে আপুনি এই ডটটোৰ নাম হৈছে পেলে ব্লু ডট বুলি কোৱা হয় এইখনে আমাৰ পৃথিৱী ভাবি চাওক আৰু বা কি আছে হয়তো যদি ভয়েজাৰ 1এ গৈয়ে থাকে গম পাব আৰু আচৰিত খাব আপোনালোকে এই ভয়েজাৰ 1 যানখনত এটা গোল্ডেন ৰেকৰ্ড বুলি ৰেকৰ্ড পঠোৱা হৈছে মানে আমাৰ মানৱ সভ্যতাৰ বিষয়ে তাত পঠাই দিছে কিছুমান ফটো পঠাইছে মানুহ কেনেকুৱা পৃথিৱী বুলি যে এটা গ্ৰহ আছে এই বিশ্ব ব্ৰহ্মাণ্ডখনত সেই গ্ৰহটোৰ ফটো পঠাইছে আমাৰ গান পঠাইছে এইবিলাক পঠাই দিছে কিয় পঠাইছে বাৰু ঘূৰিটো নাহে এইভাবে পঠাইছে যে যদি কোনোবা এলিয়েনে বেলেগ গ্ৰহৰ প্ৰাণীয়ে এই যানখন ধৰিব না কাৰণ এই বিশ্ব ব্ৰহ্মাণ্ডত অকল আপুনি নাই অকল পৃথিৱীৰ দৰে গ্ৰহ নাই যিটো গ্ৰহত প্ৰাণী আছে হয়তো বেলেগ কোনোবা সৌৰজগতৰ বাহিৰৰ কিবা গ্ৰহ আছে য'ত এলিয়েন আছে য'ত আমাতকৈও এডভান্স কিবা আছে তেওঁলোকে যদি এই যানখন ধৰে সাগে তেওঁলোকে এই গোল্ডেন ৰেকৰ্ডটো পঢ়িব পাৰিব আৰু এই গোল্ডেন ৰেকৰ্ডত কেনেকৈ আমাৰ লগত কানেক্টেড হ'ব পাৰি তাৰো মানে হেই আছে কেনেকৈ নেটৱৰ্ক বনাব পাৰি সকলোবিলাক কৰি সাগে এদিন এলিয়েনে আমাৰ লগত কানেক্টেড হ'ব এদিন সাগে হ'ব এইটো আশাতে গৈয়ে আছে কিমান গৈ আছে ভিডিঅ'ৰ তলত লিংক আছে সেই লিংকটোত আপোনালোকে চাব পাৰে নাছাৰ লিংক এটা যেটো লিংকত কিমান কিলোমিটাৰ মানে গৈ আছে বৰ্তমান তাৰ স্পীডটো বা তাৰ ডিসটেন্সটো ধুনিয়াকৈ থৈ দিয়া আছে তো সঁচাকৈ আচৰিত নহয়নে এটা স্যাটেলাইট ইমান দূৰলৈ গুচি গৈছে এটা স্যাটেলাইট ভয়েজাৰ 1 আৰু এই ভয়েজাৰ 1 টোক কোৱা হয় এই পৃথিৱীৰ সকলোতকৈ মানে সাকসেসফুল হোৱা এটা মিশন তো গম নাপাও কলৈকে গৈ থাকে এদিন সাগে পৃথিৱীৰ পৰা ডিসকানেক্টেড হৈ যাব এই ভয়েজাৰ 1 টো কাৰণ হ'ব একদিনটো হ'বই একদিন না একদিনটো হ'বই কিন্তু ডিসকানেক্টেড হলিও ই গৈয়ে থাকিব আৰু গৈ কোনোবাই সাগে ধৰিব এতিয়া আপোনালোকে নিশ্চয় এটা কথা ভাবিছে যে এই ভয়েজাৰ 1 টোৱে এতিয়ালৈকে কোনো গ্ৰহত খুন্দাই কিয় মাৰা নাই কোনো উল্কাপিণ্ড হওক এইবিলাক এষ্ট্ৰইড না কি বুলি কয় এষ্ট্ৰইড হওক এইবিলাক খুন্দাই কিয় মাৰা নাই চাওক আজিৰ পৰা 40 বছৰ আগতে আমেৰিকাৰ নাছাৰ বিজ্ঞানীবিলাকে এই ভয়েজাৰ 1ত এনেকুৱা কিছুমান সিস্টেম দি পঠাইছিল যে যদি এটা গ্ৰহ দেখে দূৰত তাৰ সেন্সৰে ধৰি লয় যে এই গ্ৰহটোৰ পৰা আমি কাটি যাব লাগিব আৰু গ্ৰহৰ যি নিজা গ্ৰেভিটি আছে অনলি পৃথিৱীতো গ্ৰেভিটি নাই প্ৰায় সকলো গ্ৰহৰে কিছুমান গ্ৰেভিটি থাকে এতিয়া পৃথিৱী নিজৰ পিনে জানে কিছুমান গ্ৰহই হয়তো নিজৰ পৰা মানে দলিয়াই দিয়ে এনেকুৱা গ্ৰেভিটি থাকে মধ্যাকৰ্ষণ শক্তি থাকে
আমাৰ পৃথিৱীৰ নামত মধ্যগ্ৰহ নহ'ব সেইবিলাকৰ নাম বেলেগ এই শক্তিবিলাকৰ সহায়ত এইটো গৈয়ে থাকিব তোক কেনে লাগিল ভিডিঅ'টো কওক একদম সঁচা কথা কোনো কাল্পনিক নহয় হয়তো গম পোৱা নাছিল আজি গম পালে তো যদি ভিডিঅ'টো ভাল লাগে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব নাপাহৰে থেংক ইউ